আমি এটা স্যাটেলাইট নিউজ চেনেলত দেখিবৰ কাৰণে পাইছিলোঁ এটা পোষ্ট য'ত লিখা হৈছিলে যে 17 এপ্ৰিল তাৰিখে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ এইচএছৰ ৰিজাল্ট ঘোষণা কৰিব বুলি লিখা হৈছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল কাইলৈ যিহেতু তোমালোকৰ 17 এপ্ৰিল গতিকে তোমালোকৰ 17 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা নকৰে বুলি অসম লাইভ 24ৰ যি চেনেল আছে নিউজ চেনেল আছে তাত স্পষ্টভাৱে জনাই দিছে আৰু তাৰ পোষ্টটো তোমালোকক মই এতিয়া দেখাব বিচাৰিছোঁ। এয়া দেখিছা তোমালোকে এয়া হৈছে ND24 ডিজিটেলৰ সেই পোষ্টটো য'ত লিখা হৈছে যে 17 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এতিয়া চোৱা তোমালোকে অন্য এটা পোষ্ট যিটো পোষ্ট কৰিছে অসম লাইভ 24 গতিকে তাত লিখা হৈছে যে কাইলৈ ঘোষণা নহয় এইচএছ ৰিজাল্ট স্পষ্টীকৰণ শিক্ষা বিভাগৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল কাইলৈ তোমালোকৰ ফলাফল ঘোষণা নকৰে, ঠিক আছে। গতিকে স্পষ্ট কৰিলে এইটো নিউজ চেনেলে। আৰু তোমালোকে চোৱা বহুতে কৈ আছা যে মই ফেক নিউজ জনাইছোঁ বুলি। মই ফেক নিউজ জনোৱা নাই, যিটো নিউজ চেনেলত ওলাইছে ছেটেলাইট চেনেলত ওলাইছে সেই তথ্যটোৱে তোমালোকক দিছোঁ, সেইটো তথ্যই তোমালোকক জনাইছোঁ। তোমালোকে নিজে অসম লাইভ 24ত গৈ পিনি এই বস্তু চাব পাৰা আৰু ND24 যিটো ডিজিটেল তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে তাতো সেই পোষ্টটো আছে, এতিয়াও আছে। তোমালোকে সেই পোষ্টটো গৈ এতিয়াও চাব পাৰা, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিলে তথ্য তোমালোকক জনালোঁ।